নমস্কাৰ তেজপুৰৰ পৰা ভিডিঅ' আৰম্ভ কৰি আছোঁ আৰু আগৰ ভিডিঅ'ত গম পাইছিলে মই তেজপুৰলৈ আহিছিলোঁ বুলি আৰু যোৱাকালি আহি পালোঁ আৰু আজি ৰাতিপুৱাই ওলাইছোঁ এটা মন্দিৰলৈ বুলি তেজপুৰতে আছে মন্দিৰটো তেজপুৰত একচুৱেলি টাউনত নহয় তেজপুৰৰ এখন গাঁৱৰ ভিতৰত আছে মানে মন্দিৰটো মই অকলে আহি আছোঁ এতিয়া চিনি পাওঁ নে নাপাওঁ সেইটো মই গম পোৱা নাই বহুত দিন আগতে দেখিছিলোঁ এবাৰ গতিকে অকলে গৈ আছোঁ পৰিৱেশটো পাৰিলে যদি উলিয়াবগৈ পাওঁ আপোনালোকক দেখুৱাম পৰিৱেশটো আৰু আহি পাই গ'লোঁ এয়া লিখা আছে সাইনবোৰ্ড বিষ্ণুদৌল বুলি কৈলাশপুৰ কি কৌশিকপুৰ আৰু বহুত দূৰত দেখা পাইছোঁ মন্দিৰটো মানে বহুত দূৰ নহয় আৰু ৰাস্তাৰ পৰা অলপমান দূৰ আছে ৰাস্তাটো বাৰু ভালেই কিন্তু পৰিৱেশটো যেন লাগিছে পুৰা নিস্তব্ধ পৰিৱেশ আৰু এবাৰ দেখিছে পুৰা বাহনীৰ মাজে মাজে আহি পাইছোঁ সেই মন্দিৰটো পৰিৱেশটো আপোনালোকক ভালকৈ নামি পেলাই দেখুৱাই আছোঁ এইটো হ'ল গোটেই পৰিৱেশটো পুৰা বাঁহ আছে দেই বহুত বাঁহ আছে ইয়াতে আৰু এয়া হ'ল মন্দিৰভাগ চাওক ধুনীয়াকৈ মন্দিৰভাগ বনাই আছে ওপৰত ধুনীয়াকৈ ওম বনাই থৈ দিছে হয়তো ৰং চং কৰিব চাগে আৰু ভিতৰৰ পৰিৱেশটো দেখুৱাম বাৰু বাকী কেনেকুৱা কি কথা সেইটো হয়তো জানিবলৈ ইয়াতে কোনো নাই যিহেতু আৰু ভৰি ধুবলৈ কুঁৱা এটা আছে কিন্তু কুঁৱা যিহেতু খুব মানে ভালকৈ ইউজ কৰিব নাজানে কুঁৱাটো গতিকে ভয় লাগে এয়া হ'ল মন্দিৰৰ ভিতৰ চূড়া দৌলৰ আৰু মূল যিখন মানে মূল দৰ্জা ভাগত মানে তলা মাৰা আছে মই অকণমান দেখাব পাৰে নে নোৱাৰে মই নাজানো তথাপি ভিতৰৰ পৰিৱেশটো অলপমান দেখাই দিছোঁ আৰু ভিতৰৰ পৰিৱেশটো মানে খুব বেছি ভাল লগা এইটো হ'ল ভিতৰৰ পৰিৱেশটো আৰু বিশেষকৈ ভাল লাগিছে কঠবোৰ এনেকৈ ওলোমোৱা আছে ভকতসকল আহিলে বহে চাগে বিশেষকৈ মজিয়াখন মানে বহু দিনৰ মূৰত এনেকুৱা এটা মানে মন্দিৰ বা দৌল বা নামঘৰ যিয়ে নহওক আৰু মানে হেৰি পাইছোঁ মানে এনেকুৱা মানে টাইলছ নলগোৱা পাইছোঁ যে মাটিৰ পাইছোঁ মানে মন্দিৰত যেতিয়া মাটিৰ হেৰি বহুত দিনৰ মূৰত যেতিয়া মানে মাটিৰৰ পৰশ পাইছোঁ মন্দিৰত মানে সেই মাটিৰ পৰশটো খুব বেছি ভাল লাগে মানে মই টাইলছ যিমানেই নহওক কিয় মাটিৰ হেৰিটো বহুত বেছি ভাল লাগে মানে কিবা এটা বেলেগ এটা ভক্তি আহে আৰু ইয়াতে মই মণিকূটৰ ভিতৰত মানে কিবা পুৰণা কিবা দেখা পাইছোঁ মই এতিয়া ধৰি ল'লোঁ মই ভালকৈ জানা নাই ইয়াত কোনো জানিবলৈ মানে কোনো উপায় নাই ভৱিষ্যতে পাৰিলে চেষ্টা কৰিম জানিবৰ কাৰণে কিন্তু মানে কৈছোঁ নহয় পৰিৱেশটো সঁচাকৈ বহুত বেছি ধুনীয়া লাগিছে অকলে আহিছোঁ এনেকুৱা লাগিছে মই অকলে ভগৱানৰ লগত বহুত কথা পাতিব পাৰিছোঁ চাওকচোন পৰিৱেশটো নিমাও পৰিৱেশ চবফালে খালি গছ সেউজীয়া চৰাই চিৰিকটি মাত খুব ধুনীয়া লাগিছে কৈছোঁ নহয় আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে পৰিৱেশটো মানে বহুত বেছি ভাল লগা মানে ভক্তি কৰিম বুলি যদি আহে নহয় এনেকুৱা পৰিৱেশত সঁচাকৈ মানে ভক্তি কৰি বহুত বেছি ভাল লাগে আৰু যদিও পূজাৰী নাই ইয়াতে মই মানে বহুত শান্তি পাইছোঁ মই এইটো জেগাটো ঠিক চাগে মই ইমান আইডিয়া নাই কৌশিকপুৰ বুলি লিখা আছে কেতিয়াবা পৰ্বতীয়া ফালে আৰু মানে মন্দিৰটো মানে কিবা এটা ভাল লাগিছে এই ধৰি লওক এই ষ্টেপখিনি মানে কেনেকুৱা কি উদ্দেশ্যৰে বনাইছে মই একো নাজানো কিন্তু ধৰি লওক ইয়াতে বহিবৰ কাৰণে কিমান ভাল লাগিব আপুনি ভাবি চাওক মানে ইমান এটা শান্তিৰ পৰিৱেশ কিবা মানে ছিষ্টেমটো মই এনেকুৱা ছিষ্টেম মানে মই বেলেগটো দেখা মনত নপৰে মানে বহুত ভাল লাগিছে আৰু মই মন্দিৰৰ পৰা আহি পালোঁ তাই শুই আছে আৰু এতিয়া মানে হস্পিটেলৰ পৰা আহোঁগৈ তাৰমানে এইখন যিখন কাৰ্ড আছিলে এইখন আমাৰ তাতে বনোৱা আছিলে এতিয়া মানে এই কাৰ্ডখন বহুতে কৈ আছে ইয়াতো ইনজেকশ্যন ল'ব পাৰে বুলি যিটো 1.5 মহীয়া নে 2 মহীয়া বেজীটো কিন্তু কোনোবাই ইয়াত সোধোঁতে ক'লে বোলে নাই তাতহে ল'ব লাগিব গতিকে ভালকৈ কনফাৰ্ম হৈ আহোঁ বস্তুটো নিয়মতে ইয়াত ল'ব পাৰিব লাগে একচুৱেলি ওলাই আহিলোঁ ওলাই আহি পেলাই এইটো চাট্টুগুৰিৰ জুচ খাব লৈছোঁ এইটো বহুত দিন আগতে খাইছিলোঁ আজি বহুত দিনৰ মূৰত খাবলৈ লৈ আছোঁ আৰু এইখন হ'ল তেজপুৰৰ কনকলতা কি নাম আছিলে কনকলতা অসমৰ চিকিৎসালয় নে কি বুলি আছিলে অঁ পৰিৱেশটো মানে যিটো জানিবলৈ আহিছিলোঁ আজি বৰ্তমান ইয়াতে বন্ধ আছে মানে বেলেগ বাৰত আহিব লাগিব দেওবাৰ যিহেতু গতিকে বন্ধ আছে মানে আৰু এতিয়া যাব ওলালোঁ তেজপুৰৰ পৰা বেলেগ পলাই কি হ'ল
খালী গাই আছা নেকি? অঁ দিয়া মাহঁতি ফালে বহি আছে। হাও বাই বাই দিয়া গৈ থাকোঁ দেই। আৰু বিনিহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ। এই বহুত বেছি গৰম মানে কালি ইমান ধুনীয়া বতৰত আহিলোঁ কিন্তু আজি গৰমটো বহুত বেছি অশান্তি লাগি গৈছে। এই মানে 3-4টা বাজিছে ইমান ৰ'দ বাপৰে। আৰু মনটো আৰু বেয়া লাগিছে আজি এফালে ইণ্ডিয়া টীমত ৰিয়ান পৰাগে চান্স নাপালে, ইফালে অলিম্পিকত লাভলীনা বৰগোহাঁই হাৰি থাকিলে। ভাল লগা নাই আৰু মনটো মানে দুইফালে নিগেটিভ এটা আহি পালোঁ শৰাইঘাট ব্ৰিজ। কি কয় কলীয়াভোমোৰা ব্ৰিজ। মানে কলীয়াভোমোৰা ব্ৰিজত উঠাৰ লগে লগে ইমান বেছি ভাল লাগে। কিমান বাৰ তেজপুৰলৈ আহিছোঁ ঠিক নাই, কিন্তু সদায় মানে উঠিলে এটা বেলেগ এটা ফিল অনুভৱ কৰোঁ যেন কিবা এটা নতুনত্ব আছে। কি যে মানে ভাষা নাই মানে। আৰু ওপৰলৈ চাওক বিশালতাখিনি মানিব, ওপৰলৈ চাওক আকাশৰ বিশালতা, ব্ৰহ্মপুত্ৰখনলৈ চাওক ব্ৰহ্মপুত্ৰৰ বিশালতা। সাগৰখন বাৰু বহুত দূৰতে থৈছোঁ, খালী ব্ৰহ্মপুত্ৰখন একে মোৰ দৃষ্টিত মানে ইমান বেছি বিশাল। ইমানখিনি বিশাল যদি মানুহৰ হৃদয় হ'লহেঁতেন তেতিয়াহ'লে পৃথিৱীখন কিমান ধুনীয়া হ'লহেঁতেন নহয়নে? আৰু বতাহ যে মাৰিছে নহয় কৈছোঁ মানে কি ধুনীয়া বতাহ। ভাষাৰে কিছুমান বস্তু মানে ভাষাৰে বুজাব নোৱাৰি। সেইটো মই এতিয়া উপলব্ধি কৰি আছোঁ মানে ইমান বেছি মানে ধুনীয়া বতাহ মাৰি আছে। এইটো মানে এটা অন্য বতাহ মানে যিটো মানে সাধাৰণতে পোৱা নাযায়। পথাৰৰ মাজতো এইটো পথাৰৰ মাজত মৰা বতাহটো নহয় কিন্তু এইটো আৰু মই এইটো ভিডিঅ'ৰ ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। মানে কি হ'ল ভিডিঅ'টো বহুত দীঘল হৈ গ'লে মই মানে এডিট কৰিবলৈ অলপমান অসুবিধা পাওঁ। গতিকে ইয়াৰ পিছৰ অংশ মই নেক্সট ভিডিঅ'ত আগবঢ়াম আপোনালোকলৈ। গতিকে ভিডিঅ'টো কেনেকুৱা পালে জনাব। আশা কৰোঁ ভিডিঅ'বোৰ চাই থাকিব, মৰম দিব। বহুত মৰম দিছে ইতিমধ্যে, বহুত ধন্যবাদ। লগ পাম এটা নতুন ভিডিঅ'ৰে। সকলোৱে দিনবোৰ সুখৰ হওক তাৰে কামনা ভিডিঅ'টো সামৰিলোঁ। ধন্যবাদ।